আজি আমি গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ বা অন্য এক্সামৰ সহায়ক হোৱাকৈ ক্যালেন্ডাৰ ৰিজনিংৰ কেইটামান প্ৰশ্ন আলোচনা কৰিম আৰু কনসেপ্টখিনি ক্লিয়াৰ কৰাৰ কাৰণে চেষ্টা কৰিম। আজিৰ এই ভিডিঅ'টোত এইকেইটা প্ৰশ্ন আলোচনা কৰা হ'ব। প্ৰথমতে আমি সিম্পলৰ পৰা হাৰ্ডলৈকে যাম। সো কোৱেশ্চন নম্বৰ 1ত দিয়া আছে যে যদি আজি ৰবিবাৰ হয় তেন্তে 92 দিনৰ মূৰৰ দিনটো হ'ব। এডিআৰই 2024 যেটো আমাৰ ৰিসেন্টলি গ্ৰেড 3 এক্সাম হৈ গ'ল হায়াৰ সেকেন্ডাৰী লেভেলৰ, সেই এক্সামটোত এই কোৱেশ্চনটো আহিছিল। আৰু সেম 2 নম্বৰ যেটো দিয়া আছে এটো সেম কোৱেশ্চন হয়। আৰু 3 নম্বৰ দিয়া আছে যে যদি 1 জানুৱাৰী 2014 টো সানডে হয় তেনে হলে 1 জানুৱাৰী 2015 কিবাৰ হ'ব। এই কোৱেশ্চনটো এটা লোৱা আছে। ইয়াৰ পিছত চাব আপোনালোকে গুটেকিটা চাব, ইয়াতে কোৱেশ্চন কিটা দিয়া আছে। আৰু শেষৰটো লোৱা আছে যে যদিহে 18 ফেব্ৰুৱাৰী 1993 থাৰ্সডে হয় তেন্তে 18 ফেব্ৰুৱাৰী 1995 দিনটোত কিবাৰ হ'ব। এটো এসআই পুলিচ 2022 আহিছিল। এতিয়া আমি কোৱেশ্চন নম্বৰ 1 টো আলোচনা কৰিম যে যদি আজি ৰবিবাৰ হয় তেন্তে 92 দিনৰ মূৰৰ দিনটো হ'ব। আৰু আপোনালোক সকলোৱে জানে যে এক সপ্তাহত যেহেতু 7 দিন হয়, এই 7ৰে ইয়াতে যেটো আমাৰ দিন দিয়া থাকিব, ইয়াতে 92 দি আছে, এই 92 ক প্ৰথমতে হৰণ কৰিব লাগিব। গতিকে 7ৰে আমি 92 ক হৰণ কৰি লম। গতিকে 7ৰে গুণ 7, ইয়াতে 2 2, 7 3 গুণ 21 1। ইয়াতে রিমাইন্ডার যেটো আমাৰ বাকি ওলাল, এই বাকিটোই হ'ব আমাৰ এনসার। এই বাকি ইয়াতে মানে আমি এটাবাৰ ল'ব লাগিব। ইয়াতে ৰবিবাৰ দি আছে, ৰবিবাৰৰ লগত ইয়াতে 1 বা এটাবাৰ যোগ কৰিলে কি পাম আমি সোমবাৰ পাম। গতিকে ইয়াৰ এনসারটো হ'ব মানডে। এতিয়া যিকোনো গণিত যেতিয়া বাকিটো যদি যেতিয়া 2 বা 3 ওলাব তেতিয়া হলে 2 বা 2টা দিন বা 3টা দিন যোগ কৰি দেব, যেটো দিন ওলাব সেইটো আমাৰ এনসার হ'ব। গতিকে যদি এনেকুৱা ধৰণৰ গণিত যদি পৰীক্ষাত আহে তেতিয়া হলে আপোনালোক সকলোৱে নিশ্চয় কৰিব পাৰিব। এতিয়া আমি কোৱেশ্চন নম্বৰ 2 লৈছো যে 2 দি আছে যদি 7 মাৰ্চ ৰবিবাৰ হয় তেন্তে 28 মাৰ্চ কিবাৰ হ'ব। সেম আমাৰ একে নিয়মৰে গণিত হয়। ইয়াতে 7 মাৰ্চ ইয়াতে যেহেতু এক সপ্তাহত আমাৰ 7 দিন হয়, এই 7ৰে ইয়াতে আমাৰ দিন কিমান দি আছে 28 দি আছে। গতিকে এই 28ক আমি হৰণ কৰি লম। 7ৰে 28ক যেতিয়া আমি হৰণ কৰিম ইয়াৰ এনসারটো হ'ব 7 4 গুণ 28। ইয়াৰ যেটো বাকিটো আমাৰ কিমান ওলাল, এই বাকিটো আমাৰ 0 ওলাইছে। যদিহে বাকিটো যদি 0 ওলায় তেতিয়া হলে আমাৰ যেটো বাৰ দিয়া থাকিব সেই বাৰটোৱে হ'ব আমাৰ এনসার। এতিয়া বাকিটো যদি সাপোজ 3 ওলায় তেতিয়া হলে এই ৰবিবাৰৰ লগত 3 যোগ কৰিব লাগিব, তেতিয়া হলে এনসারটো হ'ব সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ হ'ব। গতিকে ইয়াতে দুটা কোৱেশ্চন আলোচনা কৰা হল আৰু এই দুটা সেম একে নিয়মৰে হয়। আৰু এনেকুৱা ধৰণৰ গণিত যদি পৰীক্ষাত আহে তেতিয়া হলে আপোনালোক সকলোৱে কৰিব পাৰিব। ইয়াৰ পিছত আমি নেক্সট আমাৰ যেটো 3 নম্বৰ দি আছে, এই 3 নম্বৰ গণিত আলোচনা কৰিব লৈছো। 3 নম্বৰ গণিত কৰাৰ আগতে আপোনালোক সকলোৱে জানে যে লিপ ইয়াৰ আৰু কি জেনাৰেল ইয়াৰ। এটা লিপ ইয়াৰ বুলি কোৱাৰ লগে লগে 4ৰে ডিভাইড ভাগ যাব লাগিব আৰু জেনাৰেল বুলি কোৱাৰ লগে লগে 4ৰে ভাগ নাযাব। গতিকে লিপ ইয়াৰ সাপোজ ইয়াতে লোৱা হল 2004, এই 2004 টোক 4ৰে ভাগ যায়, গতিকে ইয়াক লিপ ইয়াৰ বুলি কোৱা হয়। ইয়াৰ আৰু জেনাৰেল হলে 2005 হ'ব। এই 2005 টোক আমি 4ৰে ভাগ কৰিব নোৱাৰি। সাপোজ 2008 টো হ'ব আমাৰ লিপ ইয়াৰ আৰু 2006 টো হ'ব আমাৰ কি জেনাৰেল হ'ব। গতিকে লিপ ইয়াৰ আৰু জেনাৰেল আপোনালোক সকলোৱে জানে, তথাপিও মনত পেলাই দিয়াৰ কাৰণত এই কথাখিনি কোৱা হল। এতিয়া কথা হল সূত্ৰটো হল যে জেনাৰেল ইয়াৰৰ পৰা জেনাৰেল ইয়াৰ হলে +1 মানে এটাবাৰ যোগ কৰিব লাগিব। সো এই সূত্ৰটোৰ পৰা আমি এটা গণিত লৈছো, গণিতটো কৰিলে আপোনালোকৰ ক্লিয়াৰ হৈ যাব। সো গণিতটো দিয়া আছে কি 1 জানুৱাৰী 2014 টো সানডে হয় তেনে হলে 1 জানুৱাৰী 2015 কিবাৰ হ'ব। ইয়াতে আপোনালোকে চাব যে চনটো কি দিয়া আছে, লিপ ইয়াৰ দিয়া আছে এনে জেনাৰেল দিয়া আছে। গতিকে 2014 আৰু আপোনালোকে যেটো শেষত আছে লাষ্টত কি আছে 14 আছে, এই 14 টোক যদিহে 4ৰে ভাগ নাযায় তেতিয়া হলে ইয়াক জেনাৰেল বুলি কোৱা হ'ব। এই জেনাৰেলৰ লগত এই জেনাৰেলটো গতিকে মিল আছে। গতিকে এতিয়া জেনাৰেলৰ পৰা জেনাৰেল, গতিকে 2015 টো চাওক 2015 টো হ'ব আমাৰ জেনাৰেলে হ'ব। গতিকে ইয়াৰ লগত কি যোগ কৰিব লাগিব, জাস্ট +1 মানে এটাবাৰ যোগ কৰিব লাগিব। গতিকে ইয়াতে দিয়া আছে আমাৰ কি সানডে আছে। গতিকে সানডেৰ লগত যদি 1 বা এটাবাৰ যোগ কৰা হয় তেতিয়া হলে ইয়াৰ এনসারটো হ'ব মানডে হ'ব। সো আপোনালোকে নিয়মটো মনত ৰাখিব যে জেনাৰেল ইয়াৰৰ পৰা জেনাৰেল ইয়াৰ হলে +1 কৰিব। আৰু এনেকুৱা ধৰণৰ যদি গণিত আহে আপোনালোকে নিশ্চয় কৰিব পাৰিব। এতিয়া আমি ইয়াৰ নেক্সট গণিতলৈ যাম। ইয়াতে আমাৰ সূত্ৰ আছে, সূত্ৰটো আপোনালোকে চাব যে লিপ ইয়াৰৰ পৰা জেনাৰেল ইয়াৰলৈ গলে +2 কৰিম।
এতিয়া কি দিয়া আছে যে লিপিয়াৰৰ পৰা জেনেৰেল ইয়াৰলৈ গ'লে +2 কৰিম যদিহে ফেব্ৰুৱাৰী মাহটো সোমাই থাকে গতিকে ইয়াতে এটা পইণ্ট দিয়া আছে ফেব্ৰুৱাৰী মাহ আপোনালোকে এই বস্তুটো লক্ষ্য কৰিব বা ভালদৰে মনত ৰাখিব যদিহে ফেব্ৰুৱাৰী মাহটো থাকে তেতিয়াহ'লে আমি +2 কৰিম আৰু যদি ফেব্ৰুৱাৰী মাহটো নাথাকে তেতিয়াহ'লে সেম আমি আগৰ নিয়মৰ দৰে +1টো কৰি যাম গতিকে ইয়াৰো আমি দুটামান এক্সাম্পল লৈছোঁ এই এক্সাম্পল দুটা চালে আপোনালোকৰ কনফিউজখিনি ক্লিয়াৰ হৈ যাব সো কুৱেশ্যন নম্বৰ 1ত দিয়া আছে যে 1 জানুৱাৰী 2020 যদিহে বুধবাৰ হয় তেতিয়াহ'লে 1 জানুৱাৰী 2021 টো কি বাৰ হ'ব ইয়াতে চাব যে 2020 এই 2020 টো আমাৰ কি হ'ব লিপিয়াৰ ইয়াৰ হ'ব ইয়াতে দিয়া আছে কি লিপিয়াৰ ইয়াৰৰ পৰা জেনেৰেল ইয়াৰ গতিকে 2021 টো আমাৰ চাৰিৰে ভাগ নাযায় গতিকে এইটো হ'ব আমাৰ জেনেৰেল ইয়াৰ গতিকে ইয়াতে যদি কি থাকে +2 কৰিম যদি ফেব্ৰুৱাৰী মাহটো সোমাই থাকে ইয়াতে কি দিয়া আছে জানুৱাৰী দিয়া আছে গতিকে জানুৱাৰী ফেব্ৰুৱাৰী গতিকে 2020 যেটো লিপিয়াৰ ইয়াতে ফেব্ৰুৱাৰী মাহটো সোমাই আছে গতিকে ইয়াৰ লগত আমি 2 যোগ কৰি যাম গতিকে 2 যোগ কৰিলে কি হ'ব যেহেতু ইয়াতে দিয়া আছে কি 1 জানুৱাৰী 2020 বুধবাৰ দিয়া আছে গতিকে বুধবাৰৰ লগত দুটা বাৰ যোগ কৰিলে কি পাম বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ গতিকে ইয়াৰ এনসাৰটো হ'ব ফ্ৰাইডে হ'ব যদি 1 জানুৱাৰী 2020 বুধবাৰ হয় তেতিয়াহ'লে 1 জানুৱাৰী 2021 কি বাৰ হ'ব ফ্ৰাইডে হ'ব এতিয়া আৰু এটা ব্লেক এটা এক্সাম্পল লৈছো যে ইয়াতে দিয়া আছে কি 1 জুন 2016 যদিহে বুধবাৰ হয় তেতিয়াহ'লে 1 জুন 2017 কি বাৰ হ'ব সো ইয়াতে চাব যে 1 জুন 2016 এই 2016 টো আমাৰ কি হয় লিপিয়াৰ ইয়াৰ হয় আৰু 2017 টো কি হ'ব আমাৰ জেনেৰেল হ'ব গতিকে ইয়াতে কি কৈছে 1 জুনৰ পৰাহে আৰম্ভ হৈছে কিন্তু এই যেটো আমাৰ লিপিয়াৰ ইয়াৰ হয় ইয়াতে জুন আছে গতিকে জানুৱাৰী ফেব্ৰুৱাৰী এই ফেব্ৰুৱাৰী মাহটো কিন্তু ইয়াতে সোমাই থকা নাই আগতে ইয়াতে আমি কি কৰিম ডাইৰেক্ট ইয়াতে +1 যোগ কৰিব লাগিব ইয়াতে 1 যোগ কৰিলে কি হ'ব বুধবাৰ ইয়াতে আছে গতিকে ইয়াৰ এনসাৰটো হ'ব বৃহস্পতিবাৰ হ'ব গতিকে ইয়াৰ এনসাৰটো হ'ব থাৰ্সডে হ'ব সৰি থাৰ্সডে ইয়াতে স্পেলিংটো মিস্টেক হৈছে ইয়াৰ এনসাৰটো হ'ব থাৰ্সডে গতিকে আপোনালোকে এই গণিত দুটা কম্পেয়াৰ কৰি চাব মিলাই চাব যে কোনটোত আমাৰ ফেব্ৰুৱাৰী মাহটো সোমাই আছে আৰু কোনটোত ফেব্ৰুৱাৰী মাহটো সোমাই নাই গতিকে ইয়াতে এই কুৱেশ্যন নম্বৰ 1ত ফেব্ৰুৱাৰী মাহটো সোমাই থকাৰ কাৰণে +2 কৰা হৈছে আৰু ইয়াতে যেহেতু ফেব্ৰুৱাৰী মাহটো সোমাই থকা নাই গতিকে ইয়াতে +1 কৰা হৈছে যদি এনেকুৱা ধৰণৰ গণিত যদি পৰীক্ষাত আহে তেতিয়াহ'লে নিশ্চয় কৰিব পাৰিব আৰু একেবাৰে শেষৰ যেটো প্ৰশ্ন দিয়া আছে এই প্ৰশ্নটো আমি আলোচনা কৰিম আৰু এই কুৱেশ্যনটো 2000 এসআই পুলিশ 2022 ত আহিছিল যদিহে 18 ফেব্ৰুৱাৰী 1993 থাৰ্সডে হয় তেন্তে 18 ফেব্ৰুৱাৰী 1995 দিনটোত কি বাৰ হ'ব ইয়াতে চাব যে 1993 এইটো আমাৰ কি হয় জেনেৰেল ইয়াৰ হয় যেহেতু 93 ক আমি 4 ৰে ভাগ কৰিব নোৱাৰি আৰু ইয়াত কি দিয়া আছে 95 দিয়া আছে এই 95 টো আমাৰ কি হয় জেনেৰেল ইয়াৰ গতিকে প্ৰথমতে আমি সূত্ৰত পাইছো যে জেনেৰেল ইয়াৰৰ পৰা যদি জেনেৰেল ইয়াৰ হয় তেতিয়াহ'লে আমি +1 যোগ কৰি যাম কিন্তু ইয়াতে কেইটা বছৰৰ গ্যাপ আছে দুটা বছৰৰ গ্যাপ আছে গতিকে ইয়াতে আমি আমাক লিখি উলিয়াব লাগিব যেহেতু 93 ত কি বাৰ আছিল থাৰ্সডে আছিল তেতিয়াহ'লে আমি 1994 আৰু 1995 এতিয়া 1994 টো চাওক ইয়াতে লিপিয়াৰ হয় নে জেনেৰেল হয় গতিকে 1994 ক আমি 4 ৰে ভাগ কৰিব নোৱাৰি গতিকে এটো কি হ'ব আমাৰ জেনেৰেল হ'ব জেনেৰেল হোৱাৰ কাৰণে ইয়াতে প্লাস আমি 1 যোগ কৰি যাম গতিকে 1 যোগ কৰিলে কি হ'ব এটো ইয়াৰ এনসাৰটো হ'ব ফ্ৰাইডে হ'ব 1994 ত হ'ব ফ্ৰাইডে হ'ব এতিয়া যেহেতু ইয়াতে দিছে 1995 গতিকে 1995 ত হ'ব কি হ'ব এটো ইয়াতে +1 যোগ কৰি যাম গতিকে এটো হ'ব স্যাটাৰডে গতিকে ইয়াৰ এনসাৰটো হ'ব স্যাটাৰডে যদিহে 18 ফেব্ৰুৱাৰী 1993 থাৰ্সডে হয় তেন্তে 18 ফেব্ৰুৱাৰী 1995 দিনটোত কি বাৰ হ'ব এটো স্যাটাৰডে হ'ব গতিকে ইয়াতে আমি প্লাস এটো পৰা এইখিনিত আমি +1 কৰিছো আৰু ইয়াৰ পৰা আমি +1 কৰিছো এতিয়া ইয়াতে যদি সাপোজ ইয়াতে 1995 দি আছে 1990 যদিহে 6 হল হয় তেতিয়াহলে ইয়াৰ এনসাৰটো কিমান হ'ব গতিকে 1996 এটো আমাৰ লিপিয়াৰ হয় গতিকে লিপিয়াৰ হলে ইয়াতে আমি কি +2 যোগ কৰি যাম গতিকে স্যাটাৰডে আছে তেতিয়াহলে এনসাৰটো আমাৰ কি হ'ব সানডে আৰু মানডে যেহেতু +2 যোগ কৰা হ'ব গতিকে ইয়াৰ এনসাৰটো তেতিয়া হ'ব আমাৰ কি মানডে হ'ব
আজি আমি ক্যালেন্ডাৰ ৰিজনিঙৰ এইকেইটা প্ৰশ্ন আলোচনা কৰিলোঁ আৰু আপোনালোকে যদিহে ইউটিউব চেনেলৰ পৰা চাই আছে তেতিয়াহ'লে প্লিজ চেনেলটো সাবস্ক্রাইব কৰি বেল আইকনটো অন কৰি ল'ব আৰু যদিহে ফেসবুক পেজৰ পৰা চাই আছে তেতিয়াহ'লে ফেসবুক পেজটো ফলো কৰি শেয়াৰ এটা কৰিব বুলি আশা কৰিলোঁ আৰু যদিহে আপোনালোকে আজিৰ এই ক্যালেন্ডাৰ ৰিজনিঙৰ গোটেইকেইটা গণিত বুজি পাইছে তেতিয়াহ'লে শেষত গৈ আছে এইচাই চাহি ক্লিয়াৰ বুলি এটা কমেন্ট কৰিব বুলি আশা কৰিলোঁ থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং থ্যাংক ইউ